হেল্ল' এভৰিৱান সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছোঁ। যোৱা 28 জুন 2026 তাৰিখে শিৱসাগৰ ইউনিভাৰ্চিটিৰ BEd এন্ট্ৰেন্স পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে। সেই পৰীক্ষাত যিসমূহ প্ৰশ্ন আহিছিল মেমৰি বেছড কুৱেশ্যন ষ্টুডেণ্টে আমালৈ পঠিয়াইছে আৰু তাৰ ওপৰত বেছ কৰি আমি এখন মেমৰি বেছড পেপাৰ প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে আজি সেইখন আমি ডিছকাছ কৰিম আৰু যিসকলে আমালৈ প্ৰশ্ন পঠিয়ালে সকলোকে মনৰ পৰা খুব আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে পলম নকৰি আমি আৰম্ভ কৰোঁ আজিৰ ছেশ্যনটো। আৰু মক টেষ্ট যদি দিব বিচাৰিছা, পৰীক্ষাৰ আগত কেইখনমান পেপাৰ প্ৰেক্টিচ কৰি যাব বিচাৰা, গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে হওক বা ডিব্ৰুগড়ৰ কাৰণে সময় প্ৰায় কমি আহিছে, বাট বেচিকেলি গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে এতিয়াও সময় আছে। লাৰ্ণিং কিউবৰ এপত মক টেষ্ট চিৰিজ আৰম্ভ হৈছে, তাতে গৈ পেলাই তোমালোকে ফুল লেংথ মক টেষ্ট দিব পাৰা। আৰু এতিয়াও যদি কোনোবাই পঢ়া আৰম্ভ কৰিবলৈ বাকী আছে, দেন দিছ ইজ আৱাৰ মাষ্টাৰ গাইড বুক ফৰ BEd এন্ট্ৰেন্স 2026। এইখনৰ পৰা BEd এন্ট্ৰেন্সৰ কাৰণে খুব সুন্দৰকৈ এটা ষ্ট্ৰাকচাৰ্ড প্ৰিপাৰেশ্যন তোমালোকে কৰিব পাৰা, য'ত একেলগে কাৰেণ্ট এফেয়াৰ্ছ, মান্থলি কাৰেণ্ট এফেয়াৰ্ছৰ মেগাজিন, লগত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন, সকলো টপিকৰ ওপৰত কনচেপ্ট, সকলোখিনি বস্তু গাইডবুকখনত কভাৰ আছে। আৰু প্ৰেক্টিচৰ কাৰণে উই হেভ দিছ মক টেষ্ট। গাইডবুকৰ কাৰণে স্ক্ৰীণত যিটো নাম্বাৰ আহি আছে, নাম্বাৰত হোৱাটছএপ কৰিব লাগিব। আৰু মক টেষ্টটো তোমালোকে লাৰ্ণিং কিউবৰ এপ ডাউনলোড কৰি পেলাই পাৰিবা। ডেছক্ৰিপশ্যনত এপৰ লিংক থাকিব আৰু কিবা অসুবিধা থাকিলে এই নাম্বাৰটোত তোমালোকে হোৱাটছএপ কৰিব পাৰিবা। ঠিক আছে, গতিকে আমি মূল প্ৰশ্নলৈকে যাওঁ। শিৱসাগৰ ইউনিভাৰ্চিটিত কি কি প্ৰশ্ন আহিছিল। চ' প্ৰথম প্ৰশ্নটো আমাৰ সন্মুখত দেখিবলৈ পাইছোঁ যে জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল সুধিছে। চ' আমি শুনি থাকোঁ জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল। তুৰা মেঘালয়ত জুবিন গাৰ্গৰ জন্ম হৈছিল। বিভিন্ন ইণ্টাৰভিউ বা বিভিন্ন মঞ্চতো জুবিন গাৰ্গে নিজ মুখেৰে এই কথা স্বীকাৰ কৰিছে বা প্ৰকাশ কৰিছে। বৰ্তমান অসমত কেইখন নেশ্যনেল পাৰ্ক আছে? চ' বৰ্তমান অসমত শেহতীয়াকৈ যিখন নেশ্যনেল পাৰ্ক যোগ হ'ল চিকনা জোৱাজলাও নেশ্যনেল পাৰ্ক, সেইখনৰ পিছত অসমত বৰ্তমান 8খন নেশ্যনেল পাৰ্ক আছে। যিখন আমাৰ এই নেশ্যনেল পাৰ্কখন চিকনা JWLAO, ঠিক আছে, জোৱাজলাও এই ধৰণে প্ৰনাউন্স কৰিব চাগে। এইখন নেশ্যনেল পাৰ্ক কোন ডিষ্ট্ৰিক্টত আছে যদি আমাক প্ৰশ্ন সোধে, সেয়া হৈছে আমাৰ কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্ট মিলি পেলাই এইখন নেশ্যনেল পাৰ্ক আছে। এতিয়া আজিকালি অসমৰ প্ৰশ্নসমূহত কেতিয়াবা ডেট সুধি দিয়ে যে অমুক বস্তুটো কোনটো ডেটত হৈছিল। চ' যদি আমাক কয় যে এই নেশ্যনেল পাৰ্কখন কোনটো ডেটত হৈছিল বা তাক এপ্ৰুভ কোনটো ডেটত কৰা হৈছিল, ডেট ইজ ফেব্ৰুৱাৰী 16, 2025 চনত এই নেশ্যনেল পাৰ্কখন আহিছিল। ঠিক আছে, আৰু গল্ডেন লংগুৰৰ কাৰণে, সোণালী বান্দৰৰ কাৰণে এই নেশ্যনেল পাৰ্কখন ফেমাছ। ত' এইখিনি আমি এডিশ্যনেল ইনফৰমেশ্যন মনত ৰাখিব পাৰোঁ। অসমে কেইখন ৰাষ্ট্ৰ বেলেগ এটা দেশৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে? চ' অসমৰ যদি আমি মেপখন চাওঁ বা যদি ভাবোঁ, অসমে 2খন বহিৰাষ্ট্ৰৰ লগত নিজৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে, সেয়া হৈছে ভূটান আৰু বাংলাদেশ। ত' মাত্ৰ দুইখনে BD, হয়নে? ভূটান প্লাছ বাংলাদেশ। নেক্সট প্ৰশ্ন, where is the central headquarter of United Nations Organization located? So United Nationৰ হেডকোৱাৰ্টাৰ ক'ত আছে? হেডকোৱাৰ্টাৰ আছে আমাৰ নিউয়ৰ্ক, USA, ঠিক আছে। So this is where the United Nations headquarters is located. Next question, the independent reign of the historical Ahom kingdom effectively concluded with the removal of its king Purnananda Singha in which year? So আহোমৰ শেষৰজন কিং আছিল, শেষৰজন ৰুলাৰ আছিল পুৰন্দৰ সিংহ। চ' পুৰন্দৰ সিংহ কেতিয়ালৈকে বা শেষৰজন ৰুল কোনটো বছৰত তেওঁ ৰাজপাট এৰিবলগীয়া হয়? 1838ত ব্ৰিটিছে আপাৰ আছামখন এনেক্স কৰি লয় ফাইনেলি, আৰু তেতিয়া সেই 1838তে পুৰন্দৰ সিংহই নিজৰ ৰাজপাট এৰিবলগীয়া হয়। ঠিক আছে, নেক্সট প্ৰশ্ন, ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট, আমি কাৰেণ্ট এফেয়াৰ্ছতো পঢ়িছিলোঁ ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট, ইণ্ডিয়াৰ ৰেংক আছিল 116, ঠিক আছে। বাট আনফৰ্চুনেটলি কোনে পাব্লিছ কৰে সেইটো আমি বেলেগ বেলেগ কিছুমান ইণ্ডেক্সত চাইছিলোঁ যদিও ৱৰ্ল্ড হেপিনেছ ৰিপৰ্টৰ কেৱল আমি ৰেংকিংটো চাইছিলোঁ, কোনে পাব্লিছ কৰেটো আমি চোৱা নাছিলোঁ। চ' ইয়াত কোনে পাব্লিছ কৰে সেইটো প্ৰশ্নহে আচলতে সুধিলে। ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ইজ পাব্লিছড বাই ইউনাইটেড নেশ্যন ছাষ্টেইনেবল ডেভেলপমেণ্ট সলিউশ্যন নেটৱৰ্ক, ঠিক আছে। চ' SDSN ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট পাব্লিছ কৰে। UNSDSN
সাষ্টেইনেবল ডেভেলপমেণ্ট সলিউশ্যন নেটৱৰ্কৰ লগত ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট বা হেপিনেছ ইণ্ডেক্স পাব্লিছ কৰাৰ ক্ষেত্ৰত আৰু কোনে সহযোগ কৰে সেয়া হৈছে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ ৱেলবিং ৰিচাৰ্চ চেণ্টাৰ ঠিক আছে এইটো মনত ৰাখিব লাগিব সো অপচনত বা কোনটো আছিল ৱেলবিং দুইটা টাৰ্মে আমি মনত ৰাখিব লাগিব ৰিচাৰ্চ RESEAR ৰিচাৰ্চ চেণ্টাৰ ঠিক আছে এই ৱেলবিং ৰিচাৰ্চ চেণ্টাৰটো কোৰ আণ্ডাৰত অক্সফৰ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত সো এওঁলোকে মিলি ফেলে ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট বা হেপিনেছ ইণ্ডেক্স আমাৰ কি কৰে ইউনিভাৰ্চিটি পাব্লিছ কৰে ইণ্ডিয়াৰ ৰেংক য'ত নেকি 116 আৰু টপ কাণ্ট্ৰি কোনখন টপ কাণ্ট্ৰি হৈছে ফিনলেণ্ড এইখিনি আমি কাৰেণ্ট এফেয়াৰ্ছত চাইছিলোঁ বাট আনফৰ্চুনেটলি মোৰ নিজৰো বেয়া লাগিছে যে এইটো থাকিও ইণ্টেনশ্যনেলি মই কণ্টেণ্টটো অলপ শ্বৰ্ট কৰাৰ কাৰণে এই পইণ্টটো গুচাই দিছিলোঁ The recently introduced central scheme PM Surya Ghar Muft Bijli Yojana is implemented by which ministry? So দুটা scheme আমি মনত ৰাখিব লাগে important current affairs আমি discuss কৰিছো that is one is PM Surya Ghar Yojana and another is PM Kusum ঠিক আছে দুইটা is related to renewable energy আৰু ministryটোৰ নাম হৈছে Ministry of New and Renewable Energy MNRE বুলিও ইয়াক কোৱা হয় আজিকালি MNRE ক্লিয়াৰ হৈছে ঠিক আছে PM Kusum তোমালোকে মনত ৰাখিবা If the sun were to suddenly disappear exactly at 11 AM 11টা বজাত যদি সূৰ্য নাইকিয়া হৈ যায় আমি কেইটা বজাত গম পাম আৰ্থত আমি কেইটা বজাত দেখা পাম যাৰে সূৰ্য নাইকিয়া হৈ গ'ল সূৰ্যৰ পৰা আৰ্থলৈকে লাইট আহিবলৈ সময় কিমান লাগে আমি জানো 8 মিনিট লাগে সো 11টা বজাত যদি তাতে সূৰ্যটো নাইকিয়া হৈ গৈছে সেইটো আমি গম পোৱালে আমাক 8 মিনিট সময় লাগিব সো আমি 11টা 8ত গম পামগে What is the standard meaning of the foreign phrase lingua franca ঠিক আছে সো lingua franca মানে কি হয় lingua franca মানে এতিয়া সাপোজ আমি কৰ্ণাটকৰ মানুহ এজনৰ লগত কথা পাতিম তাৰ এটা ৰিজনাল ল্যাঙ্গুৱেজ বেলেগ আমাৰ অসমৰ মানুহখিনিৰ ৰিজনাল ল্যাঙ্গুৱেজ বেলেগ সো আমি দুইজনৰ মাজত এটা কমন ল্যাঙ্গুৱেজ এস্টাব্লিশ কৰিম দ্যাট ইজ ইংলিশ আৰু আমি ইংলিশত কথা পাতিম সো ইংলিশ functions as a lingua franca for the Indian people okay তো সেইটোৱে যেটো ব্ৰিজ ল্যাঙ্গুৱেজ দুটা বেলেগ বেলেগ মানুহৰ মাজত দুইটাৰে যাৰ নেকি কমন ল্যাঙ্গুৱেজ নাই যেটো ব্ৰিজ ল্যাঙ্গুৱেজ ইউজ কৰি আমি কথা পাতিম দ্যাট ইজ lingua franca so it is a common language used for communication between speakers of different native languages ঠিক আছে এতিয়া আমি যদি সিকিমত যাও তাৰে মানুহ সাপোজ কিবা বেলেগ এটা ভাষা কয় তাহাঁতৰ লগত আমি হিন্দীত কথা পাতিম so this becomes a lingua franca choose the word that is opposite of dormant মানে কি সুপ্ত হৈ থকা লুকাই থকা ঠিক আছে dormant সুপ্ত হৈ থকা বা লুকাই থকা inactive stage এটাত থকা so this is similar to latent this is similar to inactive this is similar to sluggish or something lazy but ইয়াৰ opposite to কোনটো হৈ যাব active to opposite হৈ যাব stumbling block ইয়াৰ meaning কি হয় stumbling block মানে হৈছে কিবা বাধাৰ সৃষ্টি যে আগুৱাই যাব পৰা নাই কিবা এটা বাধা এটা আছে বেৰিয়াৰ এটা আছে an obstacle or barrier in the way of progress this is called the stumbling block dark house মানে কি সাপোজ কিবা এটা আছে কম্পিটিশন এটা আছে কম্পিটিশনত দুজন বাঘা বাঘা প্লেয়াৰ একদম আছে আৰু কোনবা আছে বাঘা বাঘা প্লেয়াৰ আছে সবেই ভাবি বহুত হাইপড হৈ আছে সবেই ভাবি আছে যে ইহঁতে জিকিব বাট সাডেনলি এজন এনেকুৱা মানুহ এন্ট্ৰি কৰে ফাইনালি এনেকুৱা মানুহ এন্ট্ৰি কৰে সি লাষ্টত এন্ট্ৰি কৰে বাট সি নিজৰ খেল পুৰা দেখুৱাই থৈ যায় পুৰা অৰা এটা মেইনটেইন কৰি থৈ যায় সবকে হৰুৱাই ফাইনালি সি লাষ্টত এন্ট্ৰি কৰে যদি সি জিকি গুচি যায় that is the dark horse ঠিক আছে a competitor whose true abilities are unknown is a ইমান জানে আমি নাজানো কেতিয়াবা এনেকুৱা কলেজতো হয় কি হয় যে আছে ভাল ভাল সিঙ্গাৰ আছে কিন্তু এজন কৰবাত লুকাই থাকে সি at the right time এন্ট্ৰি মাৰে গান চান গাই একদম ফালি থৈ গুচি যায় that is the dark horse a competitor whose true abilities are unknown but who unexpectedly succeeds ঠিক আছে next আহিছো আমি he always runs over his notes thoroughly before writing an essay so এটা statement দিছে এটা sentence এটা দিছে তো ইয়াত দিছে যে runs over মানে কি তো এইটো কনটেক্সটত runs over মানে কি হৈ যাব যে হি তাৰ এছেখন কি কৰা লিখাৰ আগত নোটছ খিনি অলপমান চকু ফুৰাই লয় তো বেসিক্যালি অলপমান হি পঢ়ি লয় বা ৰিভিউ কৰি লয় ঠিক আছে সো এক্স্যাক্টলি হয়তো এনেকে নাথাকিবও পাৰে বাট runs overৰ মিনিংটো আমাক সুধিছিল কিন্তু পৰীক্ষাত the natural cry of an owl পেছা এটাৰ ক্ৰাইটো কেনেকুৱা ধৰণৰ যেনেকে ডগ নহয় ডগে কি কৰে বাৰ্ক কৰে
ঠিক আছে সো ওলে কি কৰে ওলে পুট কৰে what is the basic message conveyed by the quote এটা কোটেশন এটা দিছিল by failing to prepare you are preparing to fail ইয়াৰ মিনিংটো কি হয় ঠিক আছে এই ধৰণৰ প্ৰশ্ন এটা আহিছিল এক্স্যাক্টলি আমি ডিসকাস নকৰো কাৰণ এক্স্যাক্ট প্ৰশ্নটো আমাৰ লগত নাই বা এক্স্যাক্ট অপশনবোৰো আমাৰ লগত নাই পাৰ্লিয়ামেন্ট শব্দটোৰ এডজেক্টিভ ফৰ্মটো সুধিছিল সো পাৰ্লিয়ামেন্ট শব্দৰ এডজেক্টিভ ফৰ্ম হৈছে পাৰ্লিয়ামেন্টাৰী কেনেকুৱা প্ৰসেস বোলে পাৰ্লিয়ামেন্টাৰী প্ৰসেস ঠিক আছে সো এডজেক্টিভ ফৰ্মটো হৈ যাব পাৰ্লিয়ামেন্টাৰী ইয়াত এটা সেন্টেন্স দিছিল তাত গ্ৰামাটিক্যাল মিস্টেকটো সুধিছিল কোনটো পাৰ্টত আছে আই ভিজিটেড ৰামছ এণ্ড সীতাজ হাউস এণ্ড ফাউণ্ড দ্য কাপল মিছিং যেহেতু ৰাম আৰু সীতা এটাই ঘৰত থাকে সো আমি ৰামছ এণ্ড সীতাজ হাউস বুলি নকৈ আমি কি বুলি ক'ব লাগে ৰাম এণ্ড সীতাজ হাউস বুলি ক'ব লাগে সো মিছিং পাৰ্টটো এই পাৰ্টটোত ৰামছ এণ্ড সীতাজ হাউস এই পাৰ্টটোত আমাৰ মিছিংটো আছিল ইয়াত ৰাম এণ্ড সীতা হ'ব লাগে দুইটাতে এপস্ট্ৰফি নালাগে চুজ দ্য ইনকাৰেক্টলি স্পেল্ড word কেটামান word দিছিল তাৰ ভিতৰত কোনটো word দৰ স্পেলিংটো ভুল হৈ আছিল আমাক সুধিছিল আমি যদি এই প্ৰশ্নটোত চাও এই থিওৰিটিক্যাল wordটো যদি হয় ইয়াত আই নালাগে আমাক ই হে লাগিব থিওৰিটিক্যাল ঠিক আছে সো দিস word বহুত সময়ত মিস্টেক কৰা দেখা যায় ইয়াত আই নহয় ই হয় I told him that he was not working hard ইয়াৰ ডাইৰেক্ট ইনডাইৰেক্ট স্পিচত আছে ডাইৰেক্ট স্পিচত ল'ব লাগে I told him তো ইয়াত প্ৰথমখিনি হৈ যাব I said to him so told him যত আছে হেতুটা আমি কাটি ললো I said to him that he was not working hard মই তেওঁক কৈছো ন so মই কওঁতে কেনেকৈ কম you are not working hard so option B will be the right answer fill in the blanks when I met my old school classmate I asked him যেতিয়া মই লগ পাইছিলো মই তেওঁক সুধিছিলো ন কি কেনেকৈ সুধিম মই সুধোতে how old he was মই সুধোতে কেনেকৈ সুধিম when I met my old classmate যেতিয়া মই লগ পাইছিলো তেতিয়া মই তেওঁক সুধিছিলো তো মই obviously past tense তে সুধিম how old he was বুলি সুধিম is নুহুদো ঠিক আছে প্ৰেজেন্টৰ নুহুদো এফালে past থাকিলে এফালে past tense তে সুধিম আৰু was টো আমি আগতো নানো was টো আগত আনিলেতো হেতু প্ৰশ্নবোধক হৈ যাব ইয়াতো মই কৈহে আছো how old he was mathsৰ question so exactly এটো আছিল নাই গম নাপাও বাট আমালে যেটো প্ৰশ্ন তোমালোকে পঠিয়াইছা পঠোৱাৰ কাৰণে যথেষ্ট ধন্যবাদ তাতে কিন্তু এনেকে আছিল আৰু এনেকে যদি সঁচাকে আছিল দেন ইটস আ ভেৰি বেসিক কোৱেশ্চন সুধিছে একচুয়ালি তোমালোকে হয়তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত ইয়াতকে অলপ এটা লেভেল আপ এক্সপেক্ট কৰিবা ঠিক আছে A shopkeeper buys a book for rupees 240 240 টকাত কিনিছে তো বাই মানে কি তাৰ কষ্ট প্ৰাইস কিমান 240 টকা he wants a profit of 25% profit বিচাৰে what should be the selling price so simply আমি কিবা ধৰণৰ কৰিব পাৰো but still জনে ম্যাথছ কৰাও নাই কোনোদিন তেওঁলোকক কি ধৰণে কৰিব কষ্ট প্ৰাইস যদি এটো হয় আৰু 25% যদি প্ৰফিট হয় সেলিং প্ৰাইস আমি সিম্পলি কেনেকৈ উলিয়াব পাৰো 240 ইনটু 100 টকা অৰিজিনাল প্ৰাইস 125 সাপোজ বাঢ়ি গল সিম্পলি এটো কৰিলে আমাৰ আনসাৰ আহি যাব 25 দি কাটিলো 5 বাৰ যায় 25 দি 100 কাটিলো 4 বাৰ যায় 4 দি 24 কাটিলো 6 বাৰ যায় 0 আহিল 6 5 গুণ 30 মানে 300 টকা সেলিং প্ৰাইস কিমান 300 টকা অপশন বি ইজ দা রাইট আনসার ওকে এটা যদি এটা লেভেল নহয় আধা লেভেল আপ কৰি দিয়ে কোৱেশ্চনটো যদি এনেকে থাকিলে হেতেন যে মানুহ এজনে 240 টকাত যোনে ম্যাথছ কৰি আহিছে তেওঁলোকেতো পাৰিব বাট যোনে নতুনকে শিকিছে তোমালোকে এবাৰ ট্ৰাই কৰা যে পাৰি আছে নে নাই যদি প্ৰশ্নটো এনেকে সোধে যে মানুহ এজনে 240 টকাত কিতাপ এখন বিক্ৰী কৰোতে মানুহজনৰ 25% লাভ হয় তেতিয়া হলে কষ্ট প্ৰাইস কিমান হ'ব যদি এই ধৰণে প্ৰশ্নটো উল্টাকে সোধে তেতিয়া তোমালোকে কি কৰিবা আনসাৰটো ওলাবনে নাই অলপমান পৰককে যোনে অলৰেডি ভাল লেভেলৰ ম্যাথছ কৰি আছে ইউ ক্যান স্কিপ বাট যোনে নতুনকে কৰিবলৈ আৰম্ভ কৰিছা ইউ জাস্ট ট্ৰাই প্ৰশ্নটো যদি উল্টাকে সোধে যে সেলিং প্ৰাইসটো 240 মানুহজনে 240 টকাত বিক্ৰী কৰোতে 25% লাভ হয় কষ্ট প্ৰাইস কিমান ঠিক আছে সো এইটো কেছত আনসাৰটো আমাৰ কি আহি যাব আমি বহুত ধৰণে কৰিব পাৰো ঠিক আছে এটা সিম্পল ধৰণ লৈ লৈছো যে প্ৰফিট কিমান হৈ আছে ন প্ৰফিট হৈ আছে 25% সো মানুহজনে যদি 100 টকাত কিনি আনে
কষ্ট প্ৰাইচ যদি তেওঁৰ 100 টকা হয় তো বিক্ৰী কিমান টকাত কৰে 25% মানে 125 টকাত বিক্ৰী কৰে মই অলপ কাটাকাটি কৰি দিলো কষ্ট প্ৰাইচ 25 দি কাটিলে 4 বাৰ সেলিং প্ৰাইচ 25 দি কাটিলে 5 বাৰ মানে 4 টকাত যদি কিনি আনে তো 5 টকাত বিক্ৰী কৰে বাট একচুয়ালি কিমান টকাত বিক্ৰী কৰি আছে 240 সো এই 5 ইউনিটৰ ভ্যালুটো কিমান একচুয়াল ভ্যালুটো হৈছে 240 আমাক কষ্ট প্ৰাইচ উলিয়াব লাগে সো আমি 4 ইউনিটৰ ভ্যালু কিমান হেতু উলিয়াম ঠিক আছে সো 5 ইউনিটৰ ভ্যালু কিমান পালো 240 তো 1 ইউনিটৰ ভ্যালু কিমান হ'ব 240 ডিভাইডেড বাই 5 তো 4 ইউনিটৰ ভ্যালু কিমান হ'ব therefore ইয়াতে লিখি দিছো 4 ইউনিটৰ ভ্যালু কিমান হ'ব ইনটু 4 ঠিক আছে 5 দি যদি এক কাটি দিও 5 দি 24ক না যায় 20ক যাব 5 4 গুণ 20 আৰু থাকিল তোমাৰ 4 40 8 5 গুণ 40 48 ইনটু 4 কৰিলে 8 4 গুণ 32 2 হাতত থাকিল 3 4 4 গুণ 16 16 3 19 192 ঠিক আছে যদি প্ৰশ্নটো উল্টাকে সুধিলে হেতেন তেতিয়া হলে আমাৰ আনসাৰ কিমান আহিলে হয় 192 নেক্সট প্ৰশ্ন A train travels at a constant speed of 40 km per hour. How long it will take to cover 120 km? So, question to amale student eneke pothaise. I don't know exactly eneke ahise na nai. Again, moi hetu kothai kom. Jodi exactly eneke ahise, then you can expect a bit higher. Okay? Beleg example lakot Guwahati hok ba Dibrugarh hok. Ki koise how long it will it take to cover 120 km? Ami jano s equal to vt. ঠিক আছে distance equal to speed or velocity into time so distance আমাক দিয়াই আছে সুধিছে কি how long time সুধিছে না so t equal to কিমান হৈ যাব distance s by v distance কিমান 120 km v মানে velocity 40 40 দি আৰু ইউনিট বোৰ সেম আছে 40 দি 120 ক আমি কাটি দিলে 3 আমাক হ'ব না 3 hours so আমাক কিমান টাইম লাগিব 3 hours time only 8 workers can complete a job in 15 days how many days will 12 workers take to complete the same job ঠিক আছে 8 জন মানুহে 8 workers এ কামটো কিমান দিনত কৰিব পাৰে 15 দিনত কৰিব পাৰে তো মই এজন মানুহে কিমান দিনত কৰিব তো সব মানুহ যেতিয়া কমাই দিম obviously বেছি সময় লাগিব সো বেছি সময় লাগিলে পূৰণ হৈ যাব তো এতিয়া মই মানুহ ওয়ার্কার আকৌ বঢ়াই দিলো 12 জন কৰি দিলো সো ওয়ার্কার বঢ়াই দিলে দিন কি হ'ব কম দিনটো কমি যাব সো হৰণ কৰিব লাগিব ক্লিয়ার হৈ গল 4 দি কাটি দিলো 2 বাৰ গল 4 দি কাটি দিলো 3 বাৰ গল 3 দি 15 কাটি দিলো 5 বাৰ গল 5 2 গুণ 10 ঠিক আছে সো 12 জন ওয়ার্কারে কিমান দিনত কামটো কৰিব পাৰে 10 দিনত কৰিব পাৰে অপশন বি ইজ দ্য রাইট আনসার A sum amounts to 8,000 in 2 years and 9,000 in 3 years at simple interest. Find the annual rate of interest. ঠিক আছে সো এটু গণিত আমি কি ধৰণে কৰিব পাৰো তো সোৱা পইচাটো ইনভেস্ট কৰিছিল কোনবা এটা জাগাত প্ৰিন্সিপাল এমাউন্ট এটা আছিল সেই প্ৰিন্সিপাল এমাউন্টৰ পৰা এবছৰ ইনভেস্ট কৰিলে ঠিক আছে এবছৰ ইনভেস্ট কৰাৰ পিছত কিবা এটা এমাউন্ট হল আৰু এবছৰ ইনভেস্ট কৰিলে মানে টোটাল 2 বছৰত ন 2 ইয়াৰ্স 2 ইয়াৰ্সত তাৰ পইচাটো গৈ কিনে কেই টকা হল 8000 টকা হল পইচাটো গৈ 2 বছৰত 8000 টকা হল তাৰ পিছত তেওঁ আৰু ইনভেস্ট কৰিলে 3 ইয়াৰ্সত পইচাটো গৈ কিনে কেই টকা হল 9000 টকা হল 3 ইয়াৰ্সত পইচাটো গৈ 9000 টকা হল এতিয়া তুমি এটা কথা মন কৰা আমাক খুদিছে কি যে ৰেট অফ ইন্টাৰেস্ট খুদিছে হয় নে আৰু কম্পাউন্ড ইন্টারেস্ট বুলি কৈছে নে সিম্পল ইন্টারেস্ট বুলি কৈছে ঠিক আছে সিম্পল ইন্টারেস্টত আমি এটা কথা জানো প্ৰত্যেক বছৰে সমান এমাউন্টৰ ইন্টারেস্ট আমি পাওঁ কম্পাউন্ড ইন্টারেস্টত হলে কি হয় প্ৰত্যেক বছৰে ইন্টারেস্টটো বাঢ়ি বাঢ়ি গৈ থাকে বাট সিম্পল ইন্টারেস্টত প্ৰত্যেক বছৰে সমানে পাওঁ 2ৰ পৰা এটা কথা মন কৰা 2 বছৰৰ পৰা 3 বছৰলৈকে 2 বছৰৰ পৰা 3 বছৰলৈকে কিমান বছৰ 2 বছৰৰ পৰা 3 বছৰলৈকে 1 বছৰ 1 ইয়াৰ 1 ইয়াৰত সি পইচা কিমান বাঢ়িলে 8000 পৰা 9000 বাঢ়িলে মানে 1 ইয়াৰত সি ইন্টারেস্ট কিমান পাইছে 1000 টকা পাইছে বুজি পাইছা 1 ইয়াৰত ইন্টারেস্ট কিমান পাইছে 1000 টকা পাইছে তাৰ মানে কি যেতিয়া এই প্ৰথম বছৰটোৰ পৰা এই 8 বছৰলৈকে আহিছিল তেতিয়াও তাৰ 1000 টকা বাঢ়ি কেনে আহিছিল তাৰ মানে এই জায়গাটোত তাৰ পইচা কিমান আছিল এই জায়গাটোত তাৰ পইচা আছিল 7000 আৰু অৰিজিনালি তাৰ পইচা কিমান আছিল 6000 আছিল তেতিয়াহে 1000 বাঢ়ি 7000 হ'ব নেক্সট ইয়াৰ আকৌ 1000 বাঢ়ি 8000 হ'ব তো আমি পাই গলো প্ৰিন্সিপাল কিমান বোলে প্ৰিন্সিপাল 6000 প্ৰিন্সিপাল কিমান 6000
6000ত ৰেট অফ ইন্টাৰেষ্ট লগাই দিলো r% লগাই দিওঁতে কেই টকা পায় সি ইন্টাৰেষ্ট পায় 1000 টকা 1000 ঠিক আছে 1000 তো আনসাৰ আহি যাব এতিয়া আমাৰ সিম্পলি r ৰ ভ্যালুটো ওলালে আমাৰ আনসাৰ আহি যাব ইয়াত তিনটা জিৰো আছে ইয়াত তিনটা জিৰো আছে আমি ডাইৰেক্ট কাটি দিব পাৰো r ইকুয়াল টু কিমান হ'ব এই 100 টো হৰণ হৈ আছে ইপিনে গলে পূৰণ হ'ব এই 6 টো ওপৰত আছে তলত আহি যাব 1/6 ইনটু 100% ঠিক আছে so 1/6 ৰ ভ্যালুটো আহি যায় আমাৰ 16.66% this is the answer a company's profit increased from 30 lakh in 2012 to 36 lakh in 2023 what is the percentage increase 30 লাখৰ পৰা 36 লাখ হৈছে সো কেই লাখ বাঢ়িছে 6 লাখ বাঢ়িছে কাৰ ওপৰত 6 লাখ বাঢ়িছে অৰিজিনাল কিমান আছিল 30 লাখৰ ওপৰত 6 লাখ বাঢ়িছে কিমান পাৰ্সেন্ট ইনক্ৰিজ তো 6 দি 30 কাটিলো 5 বাৰ যায় 5 দি 100 কাটিলো 20 বাৰ যায় 20% ইনক্ৰিজ ঠিক আছে তো অপশন বি ইজ দ্য ৰাইট আনসাৰ এনেকেও প্ৰশ্নটো আহিব পাৰে বা হয়তো টেবুলাৰ ফৰ্মত ডিআই হিচাপেও আহিব পাৰে 5% PQ, R and S are sitting in a row facing north. 5 জন মানুহ আছিল এটা দুটা তিনটা চাৰিটা পাঁচটা ওকে 5 জন মানুহ আছিল ঠিক আছে সো আমি মক টেষ্টৰ এনেকুৱা পাজল বহুত ইনক্লুড কৰিছো বাট মক টেষ্টৰ গোটেইকেইটা পাজল আমি 5% এদি 6% লৈ ফেলে প্ৰেক্টিস কৰি আছো ঠিক আছে সো যাতে আমাৰ 6% আহিলেও আমি যাতে কৰিব পাৰো 5 জন মানুহ আছে ওকে সবে নৰ্থ ফেসিং কৰি আছে Q sits between P and S Q ক'ত বহে P আৰু S ৰ মাজত বহে ঠিক আছে নো প্ৰবলেম R is immediately to the right of S এটো S যদি হয় R S ৰ just right side বহে T is at the extreme left হলে কোনটো হ'ব লেফট সাইড টো ইফালে ন T is at the extreme left মানে T নিশ্চয় ইয়াতে বহিব বাকি খালি ঠাই 1 2 3 4টা আছে আৰু মানুহো আছে P Q R S P Q R S সো নিশ্চয় প্যাটাৰ্নটো এটোই হৈ যাব প্ৰশ্ন সুধিছে who is sitting in the middleত কোন বহি আছে Q বহি আছে অপশন B is the right answer A and B are brothers okay A আৰু B তাহাতে কি হয় ভাই ভাই হয় দুইটাই brothers হয় ভাই ভাই okay good C and D are sisters C আৰু D sister হয় ঠিক আছে এতিয়া C আৰু D ৰ লগত AB ৰিলেশনটো যেহেতু আমি জানা নাই সেইকাৰণে ওপৰত লিখিম না তলত লিখিম না সেম লেভেলত লিখিম উই ডোন্ট নো লিখা নাই এতিয়াও okay A's son is the brother of D A's son এতিয়া আমি স্টেপটো পাই গলো A's son মানে তলত আহিব ঠিক আছে A ৰ কোনবা এটা son এটা আছে লৰা এটা আছে পুত্ৰ আছে is the brother of D A ৰ son টো কাৰ brother D ৰ brother কাৰ brother D ৰ brother আৰু C আৰু D sisters আছিল C আৰু D হৈছে sisters C আৰু D কি হয় sisters হয় আৰু তাহাঁতৰ এটা ভাইক আছে কোন আছে এইটো কোনবা এটা মানুহ আছে A ৰ son তাৰ মানে C আৰু D A ৰ daughter হ'ব সুধিছে how B is related to C C ৰ বাপেক A বাপেকৰ ভাইক কি হৈ যাব এইটো ৰিলেশন কি হৈ যাব এইটো ৰিলেশন আমাৰ আঙ্কেল হৈ যাব ঠিক আছে দিস ৰিলেশন উইল বিকাম আঙ্কেল সো এই ধৰণৰ প্ৰশ্ন এটা থাকা বুলি কৈছে যে টেবুল এটা আছিল এই এনেকে 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 টেবুল এটা আছিল হয়তো তোমালোকে অলপ ভাবি কেনে যদি আনসাৰটো উলিয়াব পাৰা উলিয়াবা এটা কৰাও নাই কোৱাও নাই ঠিক আছে আৰু এক্স্যাক্টলি নাম্বাৰসবোৰ এইটো আছিল নে নাছিল এইটো এটা কথা আছে তো যি নহওক এনেকে হয়তো আছিল ঠিক আছে এনেকুৱা টেবুল থাকিব পাৰে তোমালোকে আনসাৰটো উলিয়াই কবা কি হয় কি নহয় নেক্সট প্ৰশ্নলৈকে যাওঁ আমি in a certain code mango is written as this how will apple be written so mango এনেকে লিখিছো ন MNO কিমান বাঢ়িছে +2 তাৰপিছত A C লিখিছো ন কিমান বাঢ়িছে +2 N OP কিমান বাঢ়িছে +2 so all letters +2 increase হৈ গৈছে ইয়াত যদি আমি +2 increase কৰো A B C +2 increase কৰি দিছো P Q R এটো P কি হ'ব R হ'ব L J K L L M N E F G ঠিক আছে সো কোনটো অপশনত আছে অপশন বি ইজ দ্য রাইট আনসার আইডেন্টিফাই দ্য অড ওয়ান আউট এটো এটা ডায়াগ্ৰামত আছিল এনেকে এটা ট্ৰায়াঙ্গল আছিল এনেকে এটা স্কয়াৰ আছিল ঠিক আছে এনেকে এটা সার্কেল আছিল আৰু এনেকুৱা এটা ক্ৰস এটা আছিল কোনটো হয় আমাক সুধিছে কোনটো অড হয় অফ কোর্স দিস ক্ৰস সাইন ইজ অড কাৰণ গোটেইকেইটা যদি আমি চাওঁ ট্ৰায়াঙ্গল স্কয়াৰ আৰু এটো কি সার্কেল অল আর ক্লোজড figure but this is an open figure so এটো এটা odd হৈ যাব এই ধৰণৰ প্ৰশ্ন এটা আছিল কিবা স্টেটমেন্ট আছিল কোনটো কন্ট্ৰাডিক্টৰি হয় নে কি হয় নে সাব
এনেকুৱা এটা প্ৰশ্ন আছিল এক্সেক্টলি এই ষ্টেটমেন্ট দুটা ঠিকে আছে বাট ফ্ৰেমিংটো এনেকুৱা আছিল নাই কনফাৰ্ম কৰিব লাগিব অল ষ্টুডেন্ট পাছ দ্য এক্সাম সাম ষ্টুডেন্টস ফেইল দ্য এক্সাম সো এই দুটা ষ্টেটমেন্ট যদি আমি চাওঁ অল ষ্টুডেন্টস পাছ দ্য এক্সাম যদি সকলো ষ্টুডেণ্টে পাছ কৰে তাতেতো ফেইলিয়াৰ থাকিব নোৱাৰে সো কেনেকে সাম ষ্টুডেন্টস ফেইল দ্য এক্সাম হ'ব সো দিজ টু আৰ কন্ট্ৰাডিক্টৰি ষ্টেটমেন্ট ইটোৱে আনটোক ভ্যালিডিটি নিদিয়ে ঠিক আছে লজিক্যাল আৰ্গুমেন্ট এটা কেনেকুৱা হয় লজিক্যাল আৰ্গুমেন্ট এটাত যেটো আমি আৰ্গুমেন্ট দিও সেটো ইদাৰ ভ্যালিড হ'ব অৰ সেটো ইনভ্যালিড হ'ব ঠিক আছে ইট ইজ ইদাৰ ভ্যালিড অৰ ইনভ্যালিড রাইট টু এডুকেশনে কি কোনটো এজ গ্ৰুপ কভাৰ কৰে 6 to 14 ইয়াৰ্স অফ এজ এনইপিৰ আন্ডাৰত স্ট্ৰাকচাৰটো কেনেকুৱা স্কুল স্ট্ৰাকচাৰ ইজ 5 + 3 + 3 + 4 এইটো প্ৰশ্ন আহিছিল আমি সকলোৱে জানো আৰু এই স্ট্ৰাকচাৰটোৰ নাম কেইটা কি দিয়া হৈছে ফাউন্ডেশনাল প্ৰিপাৰেটৰি মিডল আৰু সেকেন্ডাৰী ফাৰাক কি হয় নলেজ ফৰ holistic development right so knowledge for yet higher আছে নহয় yet headmaster আছে নহয় yet house আছে নহয় so this knowledge for holistic development পৰকটো হৈছে performance assessment review analysis of knowledge for holistic development daily এইবোৰ ডিসকাস কৰি থকা হয় ফ্লিপ ক্লাসৰুম কি হয় আমি ডিসকাস অলৰেডি বহুবাৰ কৰিছো ফ্লিপ ক্লাসৰুমত কি হয় ষ্টুডেন্টে বেসিকে এংগেজ হয় তো জেনাৰেলি কেতিয়াবা আমি ঘৰতে পঢ়ি আহো প্ৰিপাৰেচন কৰি আহি ফেলে ক্লাসরুমত কি করো প্রেজেন্ট করো দিস ইজ ফ্লিপ ক্লাসরুম students learn basic content at home and use classroom for discussion and problem solving ঠিক আছে this is উল্টা flip মানে কি উল্টি যোৱা কিবা এটা so টিচাৰে যেটো ট্ৰেডিশনালি ৰোল নিভাই আহিছে যে সদায় লেকচাৰ টিচাৰে দিয়ে ইয়াত অলপমান কাহিনীটো উল্টি যায় ইনক্লুসিভ এডুকেশন আমি জানো সকলোকে সাঙুৰি লয় আৰু ডিফাৰেন্সিয়েটেড ইনষ্ট্ৰাকচন ফলো কৰা হয় এডুকেশনত ঠিক আছে differentiated instruction মানে জানা তোমালোকে differentiated instruction is what based on the need interest of the child সকলো চাইল্ডকে বেলেগ ধৰণৰ কাস্টমাইজড কি প্ৰভাইড কৰা ইনষ্ট্ৰাকশনস প্ৰভাইড কৰা not a maxim of teaching টিচিঙৰ ম্যাক্সিম কোনটো নহয় কংক্ৰিটটো এবস্ট্ৰাক্ট এইটো হয় আমি পঢ়াওতে সদায় কংক্ৰিট যোনবোৰ বস্তু দেখা পাওঁ ফিল কৰিব পাৰো চুই চাব পাৰো সেইবোৰ আগত পঢ়াই তাৰ পিছতহে এবস্ট্ৰাক্ট কনসেপ্টবোৰ যেনেকে অণু পৰমাণু সেইবোৰ আমি যোনবোৰ দেখা নাপাওঁ সেনেকুৱা কনসেপ্ট আমি দিয়া উচিত দিস ইজ ৰাইট ফ্ৰম নন টু আননন প্ৰথমতে আমি প্ৰিভিয়াছ নলেজ কানেক্ট কৰিব লাগে যোনবোৰ বস্তু আমি অলৰেডি জানো তাৰ লগত আমি তাৰ পিছতে আনননটো ইন্ট্ৰোডিউস কৰাব লাগে ফ্ৰম পাৰ্টিকুলাৰ টু জেনাৰেল দিস ইজ অলসো ৰাইট পাৰ্টিকুলাৰ টু জেনাৰেল যেনেকে আমি কোৱাড্ৰেটিক ইকুৱেশ্যন শিকাম সো আমি তাক বহুকেইটা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ লগত ইন্ট্ৰোডিউস আমি কৰাই ল'ব পাৰো প্ৰথমতে ঠিক আছে কৰাই ল'ব পাৰো এই ধৰণে ফাইনালি গৈ কিনে আমি তাক যেটো জেনাৰেল ফৰ্ম আছে সেইটো দিব পাৰো কাৰণ ফুল লেভেলৰ চিলড্ৰেন এটাক ডাইৰেক্ট এই জেনাৰেল ফৰ্মটো দি দিলে সি বুজি নাপাবও পাৰে সো দিস ইজ অলসো এ ম্যাক্সিম অফ টিচিং হাউএভাৰ কমপ্লেক্স টু সিম্পল এটো ম্যাক্সিম অফ টিচিং নহয় সো আমাক নট কোনটো সুধিছে এইটোই আমি প্ৰথমতে সিম্পল বোৰ শিকাব লাগিব পিছতহে গৈ কমপ্লেক্স শিকাব লাগিব ওকে ইনক্লুসিভ এডুকেশনত যদি ডাইভাৰ্সিটি থাকে ডেমক্ৰেটিক এডুকেশনত কি থাকিব ইকুৱেলিটি এণ্ড ফ্ৰীডম থাকিব ডেমক্ৰেটিক এডুকেশনত কি হয় টিচাৰৰ টিচাৰৰ কথাটো সবে আগৰ পৰাই শুনি আহিছে ডেমক্ৰেটিক এডুকেশনত ষ্টুডেন্টছৰ নিড ইন্টাৰেষ্ট বিলাকক ধ্যান দিয়া হয় আৰু লগতে ষ্টুডেন্টৰ প্ৰশ্ন কৰাৰ কিউৰিয়চিটিবোৰ কি কৰা কিউৰিয়চিটিবোৰ এড্ৰেছ কৰাৰ কাৰণেও প্লেটফৰ্ম থাকে সকলোকে সমানে সুবিধা দিয়া হয় সামেটিভ এসেসমেন্ট কি হয় সামেটিভ এসেসমেন্টস আর জাজমেন্টাল ইন নেচার আৰু বছৰৰ শেষত পতা হয় এন্ড অফ conducted at the end of instruction to evaluate achievement to evaluate কৰিবলৈ আৰু formative assessment হলে throughout the year conduct কৰা হয় আৰু formative assessmentৰ purpose টো হৈছে diagnosis আৰু remedial but summative assessmentৰ judgmental If a student comes at your home after school with a serious academic or personal problem, what should be your ideal response as a teacher? যদি তোমাৰ ঘৰত ষ্টুডেন্ট এজন আহে কিবা এটা ইস্যু লৈ কিনে তুমি কেনেকুৱা বিহেভ কৰিবা অবভিয়াছলি সাপোৰ্ট কৰিম মই তেওঁক সাপোৰ্ট দিম ঠিক আছে লগতে প্ৰফেশনাল বাউণ্ডাৰীটোও মেইনটেইন কৰি ৰাখিম তেওঁৰ কি অসুবিধা হৈছে পেশেন্টলি শুনিম
What is the most challenging responsibility of a teacher in today's classroom? তো আটাইতকৈ ডাঙৰ ৰেসপন্সিবিলিটি হৈছে চিলড্ৰেনক এংগেজ কৰি ৰখাত। Which is the best method for evaluating a student's continuous progress? এনে ধৰণৰ প্ৰশ্ন আহিছিল। কন্টিনিউয়াস প্ৰগ্ৰেছৰ কাৰণে আমি ফৰ্মেটিভ এসেসমেন্ট বা স্কুল বেসড এসেসমেন্ট কন্টিনিউয়াস এন্ড কম্প্ৰিহেনসিভ ইভালুৱেশ্যনত গুৰুত্ব আৰোপ কৰিব লাগিব। প্ৰফেশনাল এথিক্স কি হয় এই প্ৰশ্ন আহিছিল বুলি কৈছে। ঠিক আছে, এইবোৰ ডিসকাস নকৰো কাৰণ অপশনছবোৰ এক্স্যাক্টলি সেম হয়তো নহয়। which of the following is the primary requirement for effective classroom communication? আমি শুনিবও লাগিব effective classroomৰ কাৰণে। ঠিক আছে, কনস্ট্ৰাকটিভ ফিডব্যাক দিব লাগিব। সো এইটো কৰিব পাৰো, এইটো অলমোস্ট চাগে এক্সাক্ট আছে। চিলক্সৰ কোশ্চেন এটা প্ৰশ্ন এটা, অল প্ৰিন্সিপালস আৰ এডমিনিষ্ট্ৰেটৰ্স। সো প্ৰিন্সিপালৰ কাৰণে আমি এটা গোল চিত্ৰ অংকন কৰি লওঁ। দিস ইজ দ্য প্ৰিন্সিপাল। যিমান প্ৰিন্সিপাল আছে অল প্ৰিন্সিপালস আৰ এডমিনিষ্ট্ৰেটৰ্স, তেন্তে নিশ্চয় এডমিনিষ্ট্ৰেটৰ গোলৰ ভিতৰতে প্ৰিন্সিপালস খিনি থাকে। সাম টিচাৰ্স আৰ প্ৰিন্সিপাল, আৰু এনেকুৱা কিছুমান টিচাৰ্স আছে যোনে নেকি প্ৰিন্সিপালস হয়, সো দিস ইজ দ্য টিচাৰ। সো এনেকুৱা কিছুমান টিচাৰ্স, সাম টিচাৰ্স আৰ প্ৰিন্সিপাল, অল টিচাৰ্স বুলিতো কোৱা নাই। সো সাম টিচাৰ্স, কিছুমান এনেকুৱা টিচাৰ্স আছে যোনে প্ৰিন্সিপালো হয়। The conclusion কি ফলো হয় চাই লওঁ আমি। Some administrators are principal, যেহেতু এডমিনিষ্ট্ৰেটৰৰ ভিতৰত প্ৰিন্সিপালটো আছে, so some administrators are principals. This is right. All administrators are principal, all administrators are not principal. এইবিলাক এৰিয়া যোনবোৰ এডমিনিষ্ট্ৰেটৰ আছে তাহাঁতে প্ৰিন্সিপাল নহয়। Some teachers are administrators. This is right. কিছুমান টিচাৰ প্ৰিন্সিপাল বুলি কৈ দিছে, যোনবোৰ টিচাৰ প্ৰিন্সিপাল সেইবোৰ এডমিনিষ্ট্ৰেটৰো হয়। So this also follows. All principals are teachers. All principal to teacher হ'ব নোৱাৰে। This doesn't follow. So 1 and 3 follows. 1 and 3 option number A is the right answer. আৰু এটা তোমালোকৰ প্ৰশ্ন আহিছিল, জাপানিজ ল্যাঙ্গুৱেজত থেংক ইউ ভেৰি মাছক কি বুলি কোৱা হয়, ৰাইট? থেংক ইউ ভেৰি মাছ, ইয়াক জাপানিজ ল্যাঙ্গুৱেজত কি বুলি কোৱা হয়? সো জাপানিজ ল্যাঙ্গুৱেজত কি বুলি কোৱা হয়? আৰিগাটো গোজাইমাছু। ঠিক আছে, আৰিগাটো গোজাইমাছু বুলি কোৱা হয়। আৰু ডোমো বুলিও এনেকে গুগল ট্ৰান্সলেটৰত আহিছে, ডোমো আৰিগাটো গোজাইমাছু মানে হৈছে থেংক ইউ ভেৰি মাছ ইন জাপানিজ। So that's all for today. Thank you so much যোনে ইয়ালৈকে চালা। বাকি মক টেষ্টৰ কাৰণে লাৰ্নিং কিউবৰ এপ ভিজিট কৰিব পাৰা, তাতে তোমালোকে ফুল লেংথ মক টেষ্ট সিৰিজ লাভ কৰিবা। আৰু এতিয়াও পঢ়িবলৈ বাকি আছে যদি অফকোৰ্স দেয়াৰ ইজ গাইড বুক, য'ত তোমালোকে সকলোখিনি একে ঠাইতে পাবা। টিচিং এপ্টিটিউড, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন, মেথছ, ৰিজনিং, ইংলিছ, জিকে, জিএছ, এভৰিথিং এট ওৱান প্লেচ। গাইড বুকৰ কাৰণে যিটো নাম্বাৰ আহি আছে তাত হোৱাটছএপ কৰিব লাগিব, আৰু মক টেষ্টৰ কাৰণে লাৰ্নিং কিউবৰ এপ ভিজিট কৰি এপত পাৰচেজ কৰি তোমালোকে মক টেষ্ট দিব পাৰিবা। থেংক ইউ সো মাচ, পুনৰ লগ পাম।